আমি প্ৰতিটো খবৰ আপোনালোকক জনাই আহিছো পাকিস্তানৰ নিস্থাৰ নাই যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদীক সমৰ্থন কৰি থাকে তেতিয়ালৈকে কিন্তু পাকিস্তানৰ নিস্থাৰ নাই আজি ভাৰতবৰ্ষই সমগ্ৰ বিশ্বক এক বাৰ্তা দি দিলে পাকিস্তানৰ যতেই সন্ত্ৰাসবাদী লুকাই থাকক যতেই আত্মগোপন কৰি থাকক ভাৰতবৰ্ষই বিচাৰি সেই সন্ত্ৰাসবাদীক নিঃশেষ কৰিব সেই সন্ত্ৰাসবাদীক নিঃশেষ কৰা হ'ব নিখা 1:44 ভাৰতবৰ্ষই আক্ৰমণ কৰিছিলে 1:44 পূৰ্বে ভাৰতবৰ্ষই আক্ৰমণ কৰিছিলে পাকিস্তানৰ ভূমিত আৰু পাকিস্তানৰ ভূমিত সেই আক্ৰমণ কৰি পাকিস্তানৰ বহুকেইটা সন্ত্ৰাসবাদী শিবিৰ নিমিষতে নিঃশেষ কৰিলে ভাৰতবৰ্ষই বহুকেইটা সন্ত্ৰাসবাদী নিধন হ'ল সেই ভাৰতবৰ্ষৰ আক্ৰমণত দুভাগ নিশা 6 মে আৰু 7 মে তাৰিখে দুভাগ নিশা সন্ত্ৰাসবাদীক আক্ৰমণ কৰা হ'ল ভাৰতবৰ্ষৰ পৰা এতিয়া ভাৰতবৰ্ষৰ সেই তিনিটা ব্ৰহ্মাস্ত্ৰ যি তিনিটা ব্ৰহ্মাস্ত্ৰ ভাৰতবৰ্ষই 6 আৰু 7 মেৰ দুভাগ নিশা ব্যৱহাৰ কৰিলে সেই তিনিটা ব্ৰহ্মাস্ত্ৰৰ বিষয়ে কিছু বিশ্লেষণ আমি কৰিব বিচাৰিম সেই তিনিটা ব্ৰহ্মাস্ত্ৰই এক প্ৰকাৰ নিঃশেষ কৰি দিলে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ শিবিৰ জৈছে মহম্মদ নামৰ ভয়ংকৰ সন্ত্ৰাসবাদীৰ যি শিবিৰ সেই সন্ত্ৰাসবাদীৰ শিবিৰত নিমিষতে ধুলিসাৎ হৈ পৰিল প্ৰধানমন্ত্ৰী বাসাদ মাটিৰ সৈতে মিলি গ'ল লস্কৰে তৈবা হাফিজ সৈয়দৰ নেতৃত্বৰ লস্কৰে তৈবাৰ যি সন্ত্ৰাসবাদীৰ শিবিৰ পাকিস্তানৰ পাঞ্জাবৰ মুৰিদকেত আছিল সেই সন্ত্ৰাসবাদীৰ শিবিৰো ধুলিৰ লগত মিলি গ'ল আৰু বাহাৱালপুৰ পাঞ্জাবৰ যি জৈছে মহম্মদৰ সন্ত্ৰাসবাদীৰ শিবিৰ সেই সন্ত্ৰাসবাদীৰ শিবিৰো দিল্লীৰ লগত মিলি গ'ল বিশেষভাৱে আমি তিনিটা ব্ৰহ্মাস্ত্ৰৰ কথা কৈছো সেই তিনিটা ব্ৰহ্মাস্ত্ৰ ভাৰতবৰ্ষই পুনৰ কেতিয়া ব্যৱহাৰ কৰিব ই এক আন বিষয় বা পাকিস্তানে যদিহে প্ৰত্যাক্ৰমণৰ পথ বাছি লয় বা অপচেষ্টা চলাই প্ৰত্যাক্ৰমণৰ ভাৰতবৰ্ষই পুনৰ সেই ব্ৰহ্মাস্ত্ৰকেইটা ব্যৱহাৰ কৰাৰ কিমান অৱকাশ আছে মন কৰিব পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেমক প্ৰতিহত কৰি এয়াৰ ডিফেন্স সিস্টেম পাৰ কৰি সেই তিনিটা ব্ৰহ্মাস্ত্ৰই পাকিস্তানৰ 9 স্থানত সংগঠিত কৰিছিল প্ৰিচিছন এটেক আৰু সেই প্ৰিচিছন এটেক এটা নহয় দুটা নহয় পাকিস্তানৰ 9টা সন্ত্ৰাসবাদী শিবিৰত 24টা তেনে ধৰণৰ বিস্ফোৰণ বা আক্ৰমণ ঘটিছিল যি আক্ৰমণত মৃতকৰ সংখ্যা 70ৰ প্ৰায় 100 জনলৈকে বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি কথা পাতি আছিলো মূলতঃ বিগত সময়ত আজিৰ দিনটোৰ আন বুলেটিন সমূহত লয়টাৰ মিউনিশনৰ বিষয়ে লয়টাৰিং মিউনিশন বা লয়টাৰ মিউনিশনৰ বিষয়ে কথা পাতি আছিলো কেৱল লয়টাৰিং মিউনিশন নহয় স্কেল্প ক্ৰুজ মিসাইল আৰু হেমাৰ স্মাৰ্ট বমো আজি ব্যৱহাৰ কৰা হৈছিল গতিকে মূলতঃ তিনিটা ব্ৰহ্মাস্ত্ৰ আমি কৈছো তিনি ব্ৰহ্মাস্ত্ৰ প্ৰথমটো হৈছে লয়টাৰ মিউনিশন যিটোৰ নাম নাগাস্ত্ৰ নহলে ৱাৰমেট আৰু আন দুটা ব্ৰহ্মাস্ত্ৰ হৈছে স্কেল্প ক্ৰুজ মিসাইল নহলে হেমাৰ স্মাৰ্ট বম এই তিনিটা অত্যাধুনিক ব্ৰহ্মাস্ত্ৰ ভাৰতবৰ্ষই ব্যৱহাৰ কৰি পাকিস্তানক আক্ৰমণ কৰিছিল পাকিস্তান অকুপাইড কাশ্মীৰ আৰু পাকিস্তানৰ পাঞ্জাবক আক্ৰমণ কৰিছিল অতি সংগোপনে সেই আক্ৰমণ চলোৱা হৈছিল যি আক্ৰমণ অতিকৈ নিখুঁত আছিল ভাৰতবৰ্ষই নিশ্চিত কৰিছিল যাতে সেই যি কেইটা ব্ৰহ্মাস্ত্ৰ সেই ব্ৰহ্মাস্ত্ৰ কেইটা কেৱল সন্ত্ৰাসবাদীৰ শিবিৰত পৰে যাতে কোনো ধৰণৰ কোলেটাৰেল ডেমেজ নহয় আৰু কোনো ধৰণৰ পাকিস্তানৰ মিলিটাৰী বা গভৰ্ণমেণ্ট এষ্টাব্লিছমেণ্টত কোনো ধৰণৰ আঘাত নহয় বা আক্ৰমণ নহয় সেই কথা ভাৰতবৰ্ষক সুনিশ্চিত কৰিছিল এতিয়া আমি তিনিটা ব্ৰহ্মাস্ত্ৰৰ কিছু বিশ্লেষণ দিয়াৰ প্ৰয়াস কৰিম প্ৰথমটো যদি ব্ৰহ্মাস্ত্ৰৰ কথা ক'বলৈ যোৱা যায় লয়টাৰিং মিউনিশন এইটো হৈছে লয়টাৰিং মিউনিশন নাগাস্ত্ৰা 1 নহলে ৱাৰমেট নাগাস্ত্ৰা 1 আৰু ৱাৰমেট ভাৰতবৰ্ষই WB গ্ৰুপ পোলেণ্ডৰ WB গ্ৰুপৰ পৰা ক্ৰয় কৰিছিল এইটো যিটো লয়টাৰিং মিউনিশন এই লয়টাৰিং মিউনিশনটোৰ বিশেষত্ব হৈছে এইটোৱে লয়টাৰ কৰিব পাৰে এইটোত যদি আমি লোড কৰি দিওঁ লোকেশন নিৰ্ধাৰণ কৰি যদি লোকেশন ইয়াত আপডেট কৰি দিয়া হয় বা এইটোক যদি প্ৰগ্ৰাম কৰি থোৱা হয় সেই লোকেশনত গৈ বিস্ফোৰণ ঘটাবলৈ তেতিয়া এই মেচিনটোৱে লয়টাৰিং মিউনিশনটোৱে নিখুঁতভাৱে সেই লোকেশনলৈ যাব পাৰে সেই লোকেশনৰ ওপৰত বহু সময় হোভাৰ কৰি থাকিব পাৰে বহু সময়ত উৰি থাকিব পাৰে আৰু AI প্ৰযুক্তি সম্বলিত এই মেচিনটোৱে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে AI প্ৰযুক্তিৰ যোগেদি হসাকয়ে সেই স্থান সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ ঘাটি হয় নে নহয় আৰু তাৰ পিছত যেতিয়া বিস্ফোৰণ ঘটে সেই বিস্ফোৰণত এই যিটো মিউনিশন সেই মিউনিশনটো ধ্বংস হৈ যায় সেই কাৰণে এইটো কামিকাজে ড্ৰোন বুলি কোৱা হয় কামিকাজে ড্ৰোন মানে এক ধৰণৰ আত্মঘাতী ড্ৰোন আৰু এই যেটো লয়টাৰিং মিউনিশন যেটো আমি দেখুৱাইছো এইটোৰ বিষয়ে বিশেষভাৱে চৰ্চা লাভ কৰিছে এইটো এক প্ৰকাৰৰ আনমেন্ড এৰিয়েল ভেহিকল এইটো
অটোমেটিক স্বয়ংক্ৰিয়ভাৱেও পৰিচালিত কৰিব পৰা যায় AI প্ৰযুক্তিৰ যোগেও পৰিচালিত কৰিব পৰা যায় নহলে নিয়ন্ত্ৰণ কক্ষৰ পৰাও এইটোক নিয়ন্ত্ৰণ কৰিব পৰা যায় মেনুভাৰিং কৰিব পৰা যায় আৰু খুব লো অৰবিটত বা খুব কম উচ্চতাত এই মিউনিশনটো উৰে কাৰণে ৰাডাৰত ধৰা পেলাব পৰা নাযায় বা এয়াৰ ডিফেন্স সিস্টেমত এই মিউনিশনটো ধৰা নপৰে ভাৰতবৰ্ষই ইতিমধ্যে এই অস্ত্ৰ বা এই ব্ৰহ্মাস্ত্ৰ 2000 চনৰ পিছত ক্ৰয় কৰি থৈ দিছে নাগাস্ত্ৰ আছে ভাৰতবৰ্ষৰ হাতত ৱাৰমেট আছে আৰু এই মেচিনটোৱে 1.5 কেজিৰ এটা পেলোড অনায়াসে কেৰি কৰিব পাৰে এক ধৰণৰ 1.5 কিলোগ্ৰামৰ এটা বোমা অনায়াসে এই মিউনিশনটোৱে কেৰি কৰিব পাৰে আৰু লো অল্টিটিউডত যেহেতু মেনুভাৰিং হয় লো অল্টিটিউডত যেহেতু এই মিউনিশনটোৱে নিজৰ কক্ষপথ বা নিজৰ গতিপথ বাছি লয় সেই কাৰণে পাকিস্তানৰ যেটো এয়াৰ ডিফেন্স সিস্টেম চীনৰ পৰা যেটো এয়াৰ ডিফেন্স সিস্টেম পাকিস্তানে আমদানি কৰিছিল HQ-9BE সেই HQ-9BE এয়াৰ ডিফেন্স সিস্টেমত ধৰা নপৰে এই লয়টাৰিং মিউনিশনটো গতিকে লয়টাৰিং মিউনিশন ব্যৱহাৰ কৰা হল ইয়াৰ ৰেঞ্জ খুব বেছি নহয় 15 কিলোমিটাৰ মানহে ইয়াৰ ৰেঞ্জ গতিকে ইয়াৰ ৰেঞ্জ যেহেতু 15 কিলোমিটাৰ গতিকে লয়টাৰিং মিউনিশনটো মূলত পাকিস্তান অকুপাইড কাশ্মীৰৰ যদিহে ভাৰতবৰ্ষই এই যে আক্ৰমণ কাশ্মীৰৰ পৰা কৰিছে তেনেস্থলত পাকিস্তান অকুপাইড কাশ্মীৰৰ যি কেইটা স্থানত ভাৰতবৰ্ষই আজি আক্ৰমণ কৰিছে সেই কেইটা স্থানত ক'ব পৰা যায় লয়টাৰিং মিউনিশন ব্যৱহাৰ কৰি আক্ৰমণ কৰা হৈছে বিশেষকৈ লো এস্কেলেশনৰ যিবোৰ ৱাৰফেয়াৰ পূৰ্ণ পৰ্যায়ৰ যিবোৰ সংঘাত পূৰ্ণ পৰ্যায়ৰ যুদ্ধলৈ ৰূপান্তৰ নহয় সেই সংঘাতত লয়টাৰিং মিউনিশন ব্যৱহাৰ কৰা হয় এতিয়া এই ব্ৰহ্মাস্ত্ৰটো ভাৰতবৰ্ষই অতি সংগোপনে আজি অতি সিক্ৰেটলি ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ল 6 আৰু 7 মেৰ দুভাগ নিশা আনটো ব্ৰহ্মাস্ত্ৰৰ যদি বিষয়ে আমি ক'বলৈ যাওঁ আনটো ব্ৰহ্মাস্ত্ৰ হৈছে এইটো হৈছে হেমাৰ স্মাৰ্ট বোম এইটো HAMMER হেমাৰ স্মাৰ্ট বোম এইটো আন এটা অত্যাধুনিক প্ৰযুক্তি সুসজ্জিত এটা স্মাৰ্ট বোম হেমাৰৰ অৰ্থ হৈছে হাই এজাইল মডুলাৰ মিউনিশন এক্সচেঞ্জ এইটো ব্যৱহাৰ কৰা হয় বাংকাৰ ট্ৰেন্স বা সন্ত্ৰাসবাদীৰ ডাঙৰ ঘাটিসমূহ ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা হয় এই যেটো স্মাৰ্ট বোমটোৰ ৰেঞ্জ প্ৰায় 70 কিলোমিটাৰ য'ৰ পৰা এই বোমটো প্ৰক্ষেপ কৰা হয় সেই স্থানৰ পৰা 70 কিলোমিটাৰলৈকে বোমটো যাব পাৰে নিজৰ গতিপথ ল'ব পাৰে আৰু যি নিৰ্ধাৰিত লক্ষ্য সেই লক্ষ্যত বিস্ফোৰণ ঘটে এই বোমটোত এই যি হেমাৰ স্মাৰ্ট বোম এই বোমটোত GPS প্ৰযুক্তি সংস্থাপিত কৰিব পৰা যায় ইনফ্ৰাৰেড প্ৰযুক্তি সংস্থাপিত কৰিব পৰা যায় আৰু লেজাৰ গাইডেড মেচিনো ইয়াত সংস্থাপিত কৰিব পৰা যায় আৰু সেই কাৰণে হেমাৰ স্মাৰ্ট বোম যেতিয়া নিক্ষেপ কৰা হয় এই বোমটোৱে একেবাৰে নিখুঁতকৈ লক্ষ্য ভেদিব পাৰে যি স্থানক টাৰ্গেট কৰি প্ৰক্ষেপ কৰা হয় এই স্মাৰ্ট বোমা সেই স্মাৰ্ট বোমাটো সেই স্থানতেই পৰেগৈ আৰু বিভিন্ন প্লেটফৰ্মৰ পৰা হেয়া সাৰফেসেই হওক বা এয়াৰক্ৰাফটেই হওক বিভিন্ন প্লেটফৰ্মৰ পৰা হেয়া জাহাজেই হওক সাগৰৰ জাহাজেই হওক নেভেল শিপেই হওক বা এয়াৰক্ৰাফটেই হওক বা স্থল সেনাৰ আন প্লেটফৰ্মেই হওক সকলো ধৰণৰ প্লেটফৰ্মৰ পৰা এই হেমাৰ স্মাৰ্ট বোমটো প্ৰক্ষেপ কৰিব পৰা যায় আৰু বিশেষকৈ পাঞ্জাবৰ যি কেইটা লোকেশন সন্ত্ৰাসবাদীৰ ঘাটি বিশেষকৈ জেছে মহম্মদৰ বাহাৱালপুৰৰ সন্ত্ৰাসবাদীৰ ঘাটি আৰু লস্কৰে তৈবাৰ মুৰিদকেৰ সন্ত্ৰাসবাদীৰ ঘাটিত হেমাৰ প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে কিন্তু স্পষ্টকৈ ভাৰতীয় সেনাই নৌসেনা বা বায়ুসেনাই এই বিষয়ে সদৰি কৰা নাই তৃতীয়টো ব্ৰহ্মাস্ত্ৰ আপোনালোকক ক'ব বিচাৰিম প্ৰিয় দৰ্শক তৃতীয়টো ব্ৰহ্মাস্ত্ৰ হৈছে এইটো হৈছে স্কেল্প ক্ৰুজ মিসাইল এইটো এটা ডাঙৰ মিসাইল এই মিসাইলটোক ষ্টৰ্ম শ্যাডো বুলি কোৱা হয় 250 কিলোমিটাৰ ৰেঞ্জৰ এই মিসাইলটো এক ধৰণৰ ইউৰোপিয়ান মিসাইল 2000 চনৰ পিছত ভাৰতবৰ্ষই এই মিসাইল ক্ৰয় কৰিছিল ব্ৰিটেইন আৰু ফ্ৰান্সে মিলি এই মিসাইলটো নিৰ্মাণ কৰিছে MBDA নামৰ যেটো প্ৰতিষ্ঠান মিসাইল বেলিষ্টিক ডিফেন্স এৰোস্পেস নামৰ যেটো প্ৰতিষ্ঠান ব্ৰিটিছ আৰু ফ্ৰেঞ্চ কোলাবৰেচনত এই প্ৰতিষ্ঠানটো জন্ম হৈছিল আৰু এই প্ৰতিষ্ঠানটোৰ
মিসাইলটো হৈছে স্কেল্প ক্ৰুজ মিসাইল এই মিসাইলটোৱে 450 কিলোগ্ৰামৰ ৱাৰহেড কেৰি কৰিব পাৰে ৰেঞ্জ অধিক 250 কিলোমিটাৰৰ ৰেঞ্জ আৰু 450 কিলোগ্ৰামৰ ৱাৰহেড কেৰি কৰিব পাৰে বিশেষকৈ বাংকাৰ এয়াৰ বেছ কমাণ্ড চেণ্টাৰ ইত্যাদি স্কেল্প ক্ৰুজ মিসাইলক ইত্যাদি আক্ৰমণ কৰিবলৈ হলে স্কেল্প ক্ৰুজ মিসাইল ব্যৱহাৰ কৰে ভাৰতবৰ্ষই বা ব্যৱহাৰ এইবাৰ কৰা পৰিলক্ষিত হৈছে যেটো ৱাৰহেড স্কেল্প ক্ৰুজ মিসাইলে লৈ যায় সেই ৱাৰহেডটোৰ নাম হৈছে BROACH হৈছে সেই ৱাৰহেডটোৰ নাম এটো হৈছে এব্ৰিভিয়েচন এটোৰ এটা ফুল ফৰ্ম আছে সাবসনিক স্পিডত লো এল্টিটিউডত স্কেল্প ক্ৰুজ মিসাইলে ৱাৰহেড লৈ উৰা মাৰে প্ৰক্ষেপ কৰা হয় লো এল্টিটিউডত উৰা মৰাৰ কাৰণে ৰাডাৰ প্ৰণালী আৰু এয়াৰ ডিফেন্স প্ৰণালীয়ে স্কেল্প ক্ৰুজ মিসাইলক ৱাৰহেডৰ সৈতে প্ৰক্ষেপ কৰা স্কেল্প ক্ৰুজ মিসাইলক ধৰা পেলাব নোৱাৰে সাবসনিক এটা মিসাইল এই মিসাইলৰ যি গতিবেগ সেই গতিবেগ শব্দৰ গতিবেগতকৈ কম শব্দৰ গতিবেগ হৈছে প্ৰায় 1270 কিলোমিটাৰ প্ৰতি ঘণ্টাত যিবোৰ মিসাইল শব্দৰ গতিবেগতকৈ তীব্ৰ গতিত বেছি গতিত অধিক গতিত প্ৰক্ষেপিত হয় সেইবোৰ সুপাৰসনিক মিসাইলবোৰৰ গতিবেগ প্ৰায় 2.5 মেক মান হৈ গৈ অৰ্থাৎ শব্দৰ গতিবেগতকৈ 2.5 গুণ অধিক গতিবেগত সেই মিসাইলবোৰ প্ৰক্ষেপ কৰিব পৰা যায় কিছুমান মিসাইল আছে হাইপাৰসনিক যিবোৰৰ গতিবেগ শব্দৰ গতিবেগতকৈ 5 গুণ অধিক যি 5 মেক বুলি যাক কোৱা হয় কিন্তু এইটো সাবসনিক এটা মিসাইল লো এল্টিটিউডত এই মিসাইলটো প্ৰক্ষেপ কৰা হয় আৰু লো এল্টিটিউডত মিসাইলটোৱে নিজৰ গতি লয় কাৰণে ৰাডাৰ প্ৰণালী আৰু এয়াৰ ডিফেন্স প্ৰণালীয়ে ধৰিব নোৱাৰে এক ধৰণৰ এইটো হৈছে সেই মিসাইলটো তৃতীয়টো ব্ৰহ্মাস্ত্ৰ MBDA নিৰ্মাণ কৰিছে এই ব্ৰহ্মাস্ত্ৰটোৱে 450 কিলোগ্ৰামৰ ৱাৰহেড লৈ যাব পাৰে যিকি নহওক এতিয়া আমি যদি মেপখন চাওঁ মন কৰিব মেপখনত এয়া বাহৱালপুৰত আছিলে জয়ছে মহম্মদৰ ঘাটি আৰু বাহৱালপুৰৰ এৰিয়েল ডিসটেন্স বিকানৰ প্ৰায় 100 কিলোমিটাৰ গতিকে বাহৱালপুৰৰ যি আক্ৰমণ সেই আক্ৰমণ স্কেল্প ক্ৰুজ মিসাইলৰ যোগেদি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এই মিসাইলটো তেতিয়া প্ৰক্ষেপ কৰা হয় যেতিয়া বাংকাৰ ধ্বংস কৰিবলগীয়া থাকে এয়াৰ বেছ ধ্বংস কৰিবলগীয়া থাকে কমাণ্ড চেণ্টাৰ ধ্বংস কৰিবলগীয়া থাকে গতিকে মুৰিদকে আৰু বাহৱালপুৰত এই স্কেল্প ক্ৰুজ মিসাইল ব্যৱহাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতু তিনিটা ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল গতিকে তিনিটা ব্ৰহ্মাস্ত্ৰ একে স্থানৰ পৰা প্ৰক্ষেপ কৰাৰ সম্ভাৱনা কম কোনোবা এটা ব্ৰহ্মাস্ত্ৰ যদি শ্ৰীনগৰৰ পৰা প্ৰক্ষেপ কৰা হৈছিল কোনোবা এটা ব্ৰহ্মাস্ত্ৰ পাঞ্জাবৰ পৰা প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ পাঞ্জাবত ভাৰতবৰ্ষই তিনি স্থানত আক্ৰমণ কৰিছিল সিয়ালকোট মুৰিদকে আৰু বাহৱালপুৰ গতিকে সিয়ালকোট মুৰিদকে আৰু বাহৱালপুৰৰ যি আক্ৰমণ সেই আক্ৰমণ পাঞ্জাবৰ পৰা কৰাৰ সম্ভাৱনা আছে আৰু আন যি পাকিস্তান অকুপাইড কাশ্মীৰ স্থানসমূহৰ আক্ৰমণ মুজাফৰাবাদ কোটলি গুলপুৰ ভীমবৰ ইত্যাদি সেই স্থানসমূহ বা চাকামৰু সেই স্থানসমূহৰ যি আক্ৰমণ সেই আক্ৰমণ জম্মু আৰু কাশ্মীৰৰ কমাণ্ড চেণ্টাৰৰ পৰা কৰাৰ সম্ভাৱনা আছে গতিকে প্ৰিয় দৰ্শক আমি গম পালো ভাৰতবৰ্ষই লো এস্কেলেটিং এখন যুদ্ধ কৰিলে সেই যুদ্ধখন ভাৰতবৰ্ষই বিচৰা নাই পূৰ্ণ পৰ্যায়ৰ এখন যুদ্ধলৈ ৰূপান্তৰ হওক আৰু যেতিয়া সেই ধৰণৰ যুদ্ধ বা সেই ধৰণৰ আক্ৰমণ ভাৰতবৰ্ষই কৰে তেতিয়া এই যি দেশেই কৰে তেতিয়া এই অত্যাধুনিক অস্ত্ৰ শস্ত্ৰসমূহ বা বোমাসমূহ ব্যৱহাৰ কৰা হয় তিনিটা ব্ৰহ্মাস্ত্ৰ স্কেল্প ক্ৰুজ মিসাইল ইকুইপড উইথ ব্ৰডছ ৱাৰহেড দ্বিতীয়টো হৈছে হেমাৰ স্মাৰ্ট বোম যিটো এক ধৰণৰ অত্যাধুনিক বোমা যিটোত জিপিএছও সংলগ্ন কৰিব পৰা যায় বা ইনফ্ৰাৰেডো সংলগ্ন কৰিব পৰা যায় আকাশ মাৰ্গৰ পৰা প্ৰক্ষেপ কৰিব পৰা যায় মাটিৰ পৰা প্ৰক্ষেপ কৰিব পৰা যায় পানীৰ পৰা প্ৰক্ষেপ কৰিব পৰা যায় সকলোতকৈ শক্তিশালীটো হৈছে আগৰটো যিটো মই ক'লো স্কেল্প ক্ৰুজ মিসাইল যিটো মিসাইলে 450 কিলোগ্ৰামৰ ৱাৰহেড কেৰি কৰিব পাৰে লৈ যাব পাৰে আৰু সকলোতকৈ শেষত সবতকৈ ইফেক্টিভ আছিলে লয়টাৰিং মিউনিশ্যন কামিকাজে সেই কামিকাজে ড্ৰোনৰ বিষয়ে ইতিমধ্যে ক'লোৱে যিটো ড্ৰোনে নাগাস্ত্ৰা 1 বা ৱাৰমেট ভাৰতবৰ্ষৰ হাতত আছে গতিকে নাগাস্ত্ৰা বা 1 বা ৱাৰমেট ভাৰতবৰ্ষই ব্যৱহাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এইটোৰ ৰেঞ্জ কম 15 পৰা 20 কিলোমিটাৰ আৰু 1.5 কিলোগ্ৰামৰ পেলোড বা ৱাৰহেড এই ড্ৰোনটোৱে লৈ যাব পাৰে এইটো হৈছে আত্মঘাতী ড্ৰোন ৱাৰহেডটো যেতিয়া বিস্ফোৰণ ঘটে তাৰ সমান্তৰালকৈ সেই ড্ৰোনখনৰো বা মিউনিশ্যনখনৰো বা আনমেন এৰিয়েল ভেহিকলখনৰো বিস্ফোৰণ ঘটে গতিকে এই তিনিটা ব্ৰহ্মাস্ত্ৰৰে আজি ভাৰতবৰ্ষই
আক্ৰমণ কৰিলে পাকিস্তান অকুপাইড কাশ্মীৰ আৰু পাঞ্জাৱক আৰু নিমিষতে ধ্বংস কৰি দিলে জৈছে মহম্মদ আৰু লস্কৰে তৈবাৰ কেম্প বহু সন্ত্ৰাসবাদীৰ মৃত্যু হ'ল এইকেইটা ব্ৰহ্মাস্ত্ৰই অতি ইফেক্টিভলি কাৰ্যক্ষমভাৱে নিখুঁতভাৱে ভাৰতবৰ্ষই ব্যৱহাৰ কৰিলে এইকেইটা অত্যাধুনিক ব্ৰহ্মাস্ত্ৰ যিকেইটা ব্ৰহ্মাস্ত্ৰ পাকিস্তানৰ ৰাডাৰ প্ৰণালীও ধৰিব নোৱাৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স প্ৰণালীও ধৰিব নোৱাৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স প্ৰণালীটোৰ নাম হৈছে HQ-9BE চাইনাৰ পৰা আমদানি কৰা এক প্ৰণালী বাকী যদি আমি মিছাইলৰ কথা কওঁ ভাৰতবৰ্ষৰ হাতত বহুকেইটা মিছাইল আছে যিকেইটা মিছাইল পাকিস্তানৰ মিছাইল কেইটাতকৈ শক্তিশালী ভাৰতবৰ্ষৰ হাতত অগ্নি আছে পৃথিৱী আছে নিৰ্ভয় আছে হেলিনা আছে আকাশ আছে নাগ আছে ইত্যাদি ইত্যাদি ইয়াৰ পৰিৱৰ্তে পাকিস্তানৰ হাততো গোটা চেৰেক মিছাইল নথকা নহয় পাকিস্তানৰ হাততো কিছু মিছাইল আছে ঘৌৰি আছে আব্দিল আছে শাহিন আছে গজনবী আছে ইত্যাদি ইত্যাদি কিন্তু পাকিস্তানৰ হাতত ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল নাই মিডিয়াম ৰেঞ্জ বেলিষ্টিক মিছাইলহে আছে ভাৰতবৰ্ষৰ হাতত ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল আছে বেলিষ্টিক মিছাইল আছে ক্ৰুজ মিছাইল আছে গতিকে সুসজ্জিত ভাৰতবৰ্ষ আজি ভাৰতবৰ্ষই পাকিস্তানক এটা শিক্ষা দিলে যদি এই পাকিস্তানক এটা শিক্ষা দিয়াৰ প্ৰয়াস কৰিলে পাকিস্তানে যদি শিক্ষাটো গ্ৰহণ নকৰে বা একো শিকিব নিবিচাৰে পুনৰ ভাৰতবৰ্ষই ইয়াতকৈ অধিক ভয়াৱহ আক্ৰমণ কৰাৰ কিন্তু সম্ভাৱনা আছে প্ৰিয় দৰ্শক ব্ৰহ্মাস্ত্ৰকেইটাই শিৰোনাম দখল কৰাৰ কাৰণে ভাৰতবৰ্ষই আজি ব্যৱহাৰ কৰা সেই প্ৰণালী আৰু অস্ত্ৰকেইটাৰ কিছু বিশ্লেষণ আগবঢ়ালোঁ কিবা যদি অতিৰিক্ত তথ্য আমাক জনাব বিচাৰে আমাক জনাব আমাৰ ইউটিউব চেনেলৰ ফেচবুক পেজত প্ৰৱেশ কৰি আপোনালোকে কমেণ্ট ছেকশ্যনত সেই তথ্য আমাক দিব পাৰিব ভাৰতবৰ্ষৰ পদক্ষেপ আৰু পাকিস্তানৰ প্ৰত্যাক্ৰমণ যদিহে কিবা কৰে সেই দুটা বিষয়ৰ সকলো বাতৰি আপোনালোকক জনাই যাম বাতৰি আনৰ বাতৰি আৰু বিশ্লেষণো দি যাম গতিকে দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি বা পাকিস্তানৰ ভাৰতবৰ্ষৰ যি এই সংঘাতৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ